অসমৰ ৰাজনীতিৰ এক বৰ্ণাঢ্য চৰিত্ৰ আছিল ডাক্তৰ ভূমিধৰ বৰ্মন। এজন সফল চিকিৎসক হিচাপে পিছলৈ ৰাজনীতিৰ ক্ষেত্ৰত পদাৰ্পণ কৰা ডাক্তৰ বৰ্মনে আমৃত্যু সহজ সৰল জীৱনেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। বহু জটিল সময় পাৰ কৰি ৰাজনীতিৰ পথাৰত যাত্ৰা অব্যাহত ৰাখিছিল ভূমিধৰ বৰ্মনে। তিনিবাৰ আলফাই আক্ৰমণ কৰিছিল বৰ্মনক। দৈৱক্ৰমে তিনিবাৰেই প্ৰাণ ৰক্ষা পৰিছিল নেতাজনৰ। প্ৰাগ নিউজৰ সাক্ষাৎ অনুষ্ঠানত বৰ্মনে বৰ্ণনা কৰিছিল তেওঁৰ সেই ভয়ংকৰ অভিজ্ঞতা। উভতি আহোঁতে বাটতে মোক তেতিয়া মোৰ লগত এস্কৰ্ট নাথাকে, দুটা PSO থাকে, মাত্ৰ অনলি 2 PSO। তেতিয়া তাতে বম্ব মাৰিলে, তাৰপিছত গুলিয়ালে, তাৰপিছত মই তাৰ হেৰিৰ ভিতৰতে থাকি গ'লোঁ, বাকীবিলাক ওলাই গুচি গ'ল। তাৰপিছত যেতিয়া মোক কৈছে কোনোবাই যে শুনিছোঁ মই যে দৰ্জা খোল বাহিৰ কৰি আন, তেতিয়া মই মূৰ্ছা গৈছোঁ, ফেইণ্ট হৈছোঁ, কৈ মই ক'ব নোৱাৰোঁ। কিন্তু মই এনেকৈ পৰি আছোঁ, এই পৰি থকাতে মোৰ পিঠিত ইমান তেজ, অৰ্থাৎ যি PSOৰ গুলি লাগিছে সেই PSOৰ তেজবিলাক মোৰ আপোনাৰ গাত পৰিছে। সেইখিনি মই পিছত কৈছে, তাৰে এজন ল'ৰাই চাৰেণ্ডাৰ কৰি কোৱা কথা বাকীখিনি। তেতিয়া তেওঁক কৈছিল যে দৰ্জা খোল বাহিৰ কৰি আন। সি কৈছে যে ছাৰ নাই, মানুহটো মৰিছে, যে কৰিছে যে গুলীয়া, যে ছাৰ গুলিয়াব নোৱাৰি, এটাই গুলি আছে আমাৰ, বাটত যদি কিবা দৰকাৰ হয়। 1986 চনত চলিছিল প্ৰথমটো আক্ৰমণ। এইটো হ'ল মই যেতিয়া 90 চনত মই মোৰ ঘৰত যেতিয়া পতাকা তুলিছোঁ, মোক আগতে এটা সম্ভেদ দিলে, এটা চ'ৰ্চে, আলফাৰ মাজৰে চ'ৰ্চে মোক খবৰ দিলে যে আপোনাক 26 জানুৱাৰীৰ দিনা মাৰিব। তেতিয়া আমাৰ হেৰি নাই, নলবাৰীত খুব জোৰ আছিলে, মাৰিব। তেতিয়া মই সিদিনা ক'তো যোৱা নাই, ঘৰৰ ভিতৰতে, ঘৰৰ মোৰ তাতে 35জন পুলিচ থাকে, ইনক্লুডিং MPSF। তেতিয়া মই তাতেই পতাকা তুলি গৈছিলোঁ। ৰিং কাৰ, এস্কৰ্ট আৰু পাইলট কাৰ এইবিলাক গোটেই থাকে, বুলেট প্ৰুফ গাড়ী। তেতিয়া মই যোৱা নাই, তাতে মই তুলিব খুজিছোঁ। কিন্তু পিছত মই দেখিছোঁ, মানে এতিয়া সেইটো এটা অলৌকিক কথা, আপুনি হয়তো বিশ্বাস নকৰে, বহুবাৰ মই পতাকা তুলিছোঁ মন্ত্ৰী হিচাপে। কিন্তু মই জানো যে পতাকা তুলি চেলুট দিব লাগে, জনগণ গাব লাগে, কিন্তু মই পাহৰি গ'লোঁ। কি কাৰণে পাহৰিলোঁ মই নাজানো। দৌৰ মাৰি মই আহি দুৱাৰমুখ পালোঁ। দুৱাৰমুখেদি চাওঁ যি এজন আলফা ল'ৰা, যিজনৰ কথা মই জানো যে সি মোৰ ওপৰত এটেম্প্ট কৰি আছে, তাক দেখা পালোঁ। দেখা পাই মই তৎক্ষণাত মই য'ত বেমাৰী চাওঁ, মই তেতিয়া চৰকাৰ নাই, মই বেমাৰী চাওঁ, সেইটো হেৰি নাই। তেতিয়া মোক জাপ মাৰি আহি গুলিয়াৰ লগে লগে মই দৌৰিলোঁ, মোৰ গাত গুলিটো নপৰিল, PSO জনত পৰিল। PSO বাচিলে পিছত, আৰু তেনেকৈ মই বাচি গ'ল। 1990 চনত দ্বিতীয়বাৰ আক্ৰমণ চলাইছিল আলফাই। 1995 চনত পুনৰ টাৰ্গেট হৈছিল বৰ্মন। তৃতীয়বাৰ হ'ল 95ৰ যিদিনা আছিলে 30 মাৰ্চ। তেতিয়া সিদিনা মই মন্ত্ৰী, মই লাওপাৰা বুলি এখন হাইস্কুলত মিটিং কৰিছোঁ, আৰু মিটিং কৰি আহোঁতে আমাক আক্ৰমণ কৰিছে। মোৰ গাড়ী উত্তৰ দি পলালে, মোৰ গাড়ীখন গুলি খাই পলাইছোঁ আমি। আমাৰ এজনৰ গুলিত, মোৰ PSOৰ গুলিত ইয়াতে গুলি লাগিছে, বাকী লগা নাই, মোৰ লগা নাই। মই মাটিত আপুনি পৰি দিলে, গাড়ীৰ ভিতৰত পৰি দিছোঁ। মোক শিকাইছিলে এইটো মাধৱ শৰ্মা DIG ডাঙৰীয়াই। কিন্তু হঠাতে দলং এখন আছে, দলঙত পোৱাৰ আগে আগে মোৰ গাড়ীখন ষ্টপ হৈ গ'ল, বন্ধ হ'ল, যাই যি চাকা ফুটিছে। মই কৈছোঁ মই নাই, মই পলাই যাম। মই তেতিয়া ড্ৰাইভাৰে কৈছিল যে তৎক্ষণাত ভাল হ'ব, যে তৎক্ষণাত ভাল হ'লে মই নাথাকোঁ। তেতিয়া বাকীবিলাকো গৈছে। তেতিয়া আমি 4জন মানুহ আছিলোঁ, ড্ৰাইভাৰ, মই আৰু 2জন PSO, আমি 4জনে যাই আহিছোঁ। তেতিয়া তেওঁলোকে দলঙৰ তলত লুকাই আছিলে, দলঙৰ তলৰ পৰা ওলাই আহিছে যে গাড়ীখন কিয় নাহে, দেখা পায় অলপ ওচৰত। তেতিয়া ওলাই আহি খুব গাড়ীখনত গুলিয়াইছে, চাই যি মই কোনো নাই, আহিছে খুব গুলিয়াইছে। গুলিয়াৰ সময়ত মই ভয়তে এটা পুখুৰী আছিলে, এই পথাৰৰ মাজৰ পুখুৰী, গছ চাৰিওপিনে কলগছ,
অন্য গছো আছে, কলগছো আছে। তাৰ পুখুৰীত মানে আমি 4টা মানে বিভিন্ন স্থানত এনেকৈ পঢ়ি আছোঁ। আৰু পঢ়ি থাকি আমি ইন দি মিন টাইম আমাৰ নলবাৰীৰ পৰা এডিশ্যনেল SP ইনচাৰ্জ SP আছিলে GP সিং, তেওঁ গ'ল। আমাৰ পাৰ্থপ্ৰতিম আমাৰ মহন্ত তেওঁ গ'ল, তেওঁ আছিলে DSP তেওঁ গ'ল। আৰু তেওঁলোকে যোৱাৰ লগে লগে আৰু পৰিস্থিতি আৰু ৰাইজৰ মানুহ তেতিয়া আল্লাহু আকবৰ দি ওলাই আহিল, বহুত মানুহ ওলাই আহি আল্লাহু আকবৰ দিলে। এনেদৰে 3বাৰকৈ আলফাৰ আক্ৰমণৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছিল ডক্টৰ ভূমিধৰ বৰ্মন। কিহৰ বাবে আলফাৰ টাৰ্গেট হ'বলগীয়া হ'ল সেই কথাও সাক্ষাৎ অনুষ্ঠানত মুকলিভাৱে প্ৰকাশ কৰিছিল বৰ্মনে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।